মৰমৰ বন্ধু বান্ধৱীসকল, মই আজি নিফটিৰ ওপৰত এটা বিশেষ এনালাইচিছ মেথড আপোনালোকৰ আগত দেখুৱাম আৰু এই এনালাইচিছ মেথডত মই মাল্টিপল কেমেলা পইণ্টছ এপ্লাই কৰিম আৰু মোৰ বিশেষ এনালাইচিছ মেথড ইচিমকে এপ্লাই কৰিম। আৰু বহুতে সুধি আছে যে নিফটিৰ মেজৰ ট্ৰেণ্ড চেঞ্জ হৈছে নেকি? এতিয়া মেজৰ ট্ৰেণ্ড চেঞ্জ হৈছে নে নাই হোৱা এই গোটেই বস্তুটো মই এনালাইচিছ কৰিম। আৰু ইয়াত চাব আপোনালোকে, ইয়াত মই নিফটিৰ চাৰ্ট খুলি লৈছো। ইয়াত নিফটিৰ চাৰ্টত ইয়াত মই এতিয়া লৈছো ইচিমকো কিংকো হিৰো, আৰু ইয়াত মই এতিয়া লৈছো ইণ্টাৰভেল, আৰু ইচিমকোত মই এতিয়া ইণ্টাৰভেল এপ্লাই কৰিম। ইয়াত উইকলি ইণ্টাৰভেল মই এপ্লাই কৰিছো। উইকলি অলৰেডি ইচিমকো আপ ট্ৰেণ্ডত আছে। নেক্সট মই মন্থলি ইণ্টাৰভেল ইয়াত মই এপ্লাই কৰিছো। মন্থলি ইণ্টাৰভেল অলৰেডি আপ ট্ৰেণ্ডত আছে। কোৱাৰ্টাৰলি ইণ্টাৰভেল অলৰেডি আপ ট্ৰেণ্ডত আছে। যেহেতু কোৱাৰ্টাৰলি, মন্থলি আৰু উইকলি ইণ্টাৰভেল অলৰেডি আপ ট্ৰেণ্ডত আছে, গতিকে আপুনি ডেইলি এটা বা দুটা কেণ্ডেল ডাউনত আহিলে আপুনি ক'ব নোৱাৰে যে সেই বস্তু ট্ৰেণ্ড চেঞ্জ হৈছে। ট্ৰেণ্ড চেঞ্জ এতিয়ালৈকে মেজৰ ট্ৰেণ্ড চেঞ্জ হোৱা নাই। আৰু যদি মাইনাছত আপোনাৰ পৰ্টফলিঅ' আছেও, তাত ভয় খোৱাৰ কোনো কাৰণ নাই, আৰু আল্টিমেটলি আপোনাৰ প্ৰফিটতো থাকিব। গতিকে যদিও তলত আহে এই লেভেলটোলৈকে আহি পেলাই আকৌ সেই ওপৰত গুচি যাব, তাত কোনো ভয় খোৱাৰ কাৰণ নাই। আৰু নেক্সট আপোনালোকে যেতিয়া নিফটি এনালাইচিছ কৰিব, ডাউ 30 এনালাইচিছ কৰাটো কম্পালচৰি। ডাউ 30 এনালাইচিছ কৰিব, আৰু ডাউ 30 ক'ত এনালাইচিছ কৰে, কি কৰে, সেইবিলাক মই পিছত এক্সপ্লেইন কৰিম। যিহেতু নিফটি যেতিয়া ডিটেক্ট হ'ব মাইনাছ ট্ৰেণ্ড বা প্লাছ ট্ৰেণ্ড, তাৰ আগত ডাউ 30টো ডিটেক্ট হয়। গতিকে সেইটো চোৱাটো অতি ইম্পৰ্টেণ্ট হয়। এতিয়া মই ইয়াত এটা বস্তু এপ্লাই কৰিম, মাল্টিপল চ'ৰ্চত মই ইয়াত পিভট পইণ্ট এপ্লাই কৰিম, আৰু পিভট পইণ্টটো চাব মই ইয়াত কেমেলা এপ্লাই কৰিম। ইয়াত মই ফিবনাচি এপ্লাই কৰা নাই, ইয়াত মই কেমেলা চিষ্টেম এপ্লাই কৰিম। আৰু ইয়াত পিভট ষ্টাডি, এইটো পিভট পইণ্ট হয়। ইয়াত কেমেলা পিভট পইণ্ট ইয়াত মই লৈছো। ইয়াত ডেইলি চাৰ্টত ইয়াত মই এপ্লাই কৰিছো। ফাৰ্ষ্ট মই ডেইলি চাৰ্টত ইয়াতে এপ্লাই কৰিছো, এপ্লাই ডেইলি চাৰ্ট। নেক্সট মই এতিয়া চাৰ্টখন ইয়াত অলপ সৰু কৰি লৈছো, টাইম ফ্ৰেমটো, ইণ্টাৰভেলটো সৰু কৰিলে মই ইণ্টাৰভেলটো সৰু কৰি লৈছো চাৰ্টখনৰ। ডেইলি চাৰ্ট ইয়াত মই লৈছো, আৰু নেক্সট মই ইয়াতে এপ্লাই কৰিম ইয়াত চেম বস্তু কেমেলা পইণ্টছ মই ইয়াতে এপ্লাই কৰিম, যিটো কেমেলা এগ্ৰেশ্যন বুলি কয়। বহুতে কেমেলা এগ্ৰেশ্যন বুলি কয়, বহুতে কেমেলা পিভট বুলি কয়, বহুতে পিভট পইণ্ট বুলিও কয়। ইয়াত মই এতিয়া উইকলি এপ্লাই কৰিম, কেমেলা পইণ্ট মই উইকলি এপ্লাই কৰিম। উইকলি ইয়াত মই মন্থলিও এপ্লাই কৰিম, কেমেলা পইণ্ট মন্থলি এপ্লাই কৰিছো। আৰু মই মন্থলি কৰি কোৱাৰ্টাৰলি পইণ্টটো মই এপ্লাই কৰিম কেমেলাত। কোৱাৰ্টাৰলি পইণ্ট এপ্লাই কৰিছো। কিন্তু মই ইয়াত এটা কাম কৰিম কি, ডেইলি যিটো পইণ্ট আছে ডেইলি পইণ্টটো মই ইয়াৰ পৰা ৰিমুভ কৰিম, কাৰণ আমি হায়াৰ টাইম ফ্ৰেমত চাম গোটেই বস্তুটো। কাৰণ যিসকলে ইকুইটি মাৰ্কেটত কাম কৰে তেওঁলোকৰ কাৰণে হায়াৰ টাইম ফ্ৰেম চোৱাটো অতি ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াত ষ্টাডিজত গৈ পেলাই মই গোটেই বস্তুটো ৰিমুভ ষ্টাডি কৰিছো। ডেইলি পিভট পইণ্ট আছে, কোৱাৰ্টাৰলি, মন্থলি, উইকলি, ডেইলিটো মই ইয়াৰ পৰা ডিলিট কৰিম। গতিকে ইয়াত আপোনালোকে ইয়াত পাই আছে পিভটটো, ইয়াত উইকলি পিভট আৰু মন্থলি পিভট লাগি আছে, লেভেলটো চেম লাগি আছে উইকলি আৰু মন্থলি পিভটত। এতিয়া ইয়াতে মই এগেইন টাইম ফ্ৰেমটো ইয়াতে মই চাম, ডেইলি টাইম ফ্ৰেমত মই লৈ আহিম, উইকলি চাম গোটেই বস্তুটো। আৰু ইয়াত এতিয়া এটা বস্তু চাব আপোনালোকে, ইয়াত যিটো পিভট পইণ্ট লাগি আছে ইয়াতে মেইনলি উইকলি পিভট পইণ্ট আমি ফ'কাছ কৰিছো। এইটো উইকলি পিভট ট্ৰেণ্ড লাগি আছে। এতিয়া ইয়াত মই কিহৰ কাৰণে উইকলি পিভট পইণ্টটো ফ'কাছ কৰিছো, কাৰণ উইকলি পিভট পইণ্টটো এটা বহুত পাৱাৰফুল পিভট ট্ৰেণ্ড হয়।
আৰু জেনেৰেলি মাৰ্কেটবিলাক যিটো লেভেলৰ পৰা ঘূৰি গুচি আহে সেই লেভেলটোত উইকলি পিভট পইণ্ট টাচ কৰি ঘূৰি গুচি আহে উইকলি পইণ্ট টাচ কৰি মাৰ্কেট জেনেৰেলি ঘূৰি গুচি আহে এই লেভেলটোৰ পৰা মাৰ্কেট ঘূৰি গুচি আহিছে চব এই লেভেলটোৰ পৰা মাৰ্কেট ঘূৰি গুচি আহিছে এই লেভেলটোৰ পৰা উইকলি ৰেঞ্জটো টাচ কৰি গুচি আহিছে এতিয়া আপোনাৰ লাষ্ট মাৰ্কেট ফ্ৰাইডে নামত আছিলে উইকলি ৰেঞ্জটো টাচ কৰি গুচি আহিছে যদিও উইকলি ৰেঞ্জটো টাচ কৰি গুচি আহিছে মাৰ্কেটটো অভাৰঅল আপ ট্ৰেণ্ডতে আছে আৰু ইয়াত যিহেতু ইয়াত মই 3টা পইণ্ট লৈছিলোঁ আৰু ইয়াত মই এতিয়া উইকলি যিটো ৰেঞ্জ আছে সেই ৰেঞ্জটোৰ ওপৰত বেছ কৰি গোটেইটো কৈ আছোঁ কাৰণ আপুনি উইকলি আৰু মন্থলি ৰেঞ্জটো জেনেৰেলি উইকলি আৰু মন্থলি ৰেঞ্জটো আশে পাশে থাকে গোটেই বস্তুটো ইয়াত মই এতিয়া পিভট ষ্টাডি কৰি ষ্টাডিজত গৈ পেলাই যিটো ৰিম'ট ষ্টাডি কৰি আপোনাক পিভট মন্থলি এণ্ড কোৱাৰ্টাৰলিটো মই গুচাই দিছোঁ মই পিছত এগেইন মই এক্সপ্লেইন কৰিম উইকলিটো গুচি গ'ল মই এগেইন ইয়াত পিভট ষ্টাডি যিটো আছে পিভট ষ্টাডিজত গৈ ইয়াত এগেইন মই ইয়াত লগাই লৈছোঁ পিভট পইণ্ট ষ্টাডি যিটো আছে আপোনাৰ পিভট ষ্টাডি হ'লে চাব লাগিব কোনটো বস্তু পিভটটো এইটো পিভট ষ্টাডি এইটো পইণ্ট ডেইলি ইয়াত মই উইকলি ষ্টাডি মই ইয়াত লৈ পেলাই গোটেই বস্তু ইয়াত মই অ'কে কৰিছোঁ এতিয়া আহি গ'ল এতিয়া মই টাইম ফ্ৰেম ইণ্টাৰভেলটো চেঞ্জ কৰিলে কি হ'ব আপোনালোকে চাব উইকলি ষ্টাডিজ লাগি গ'ল ইয়াতে যিটো পইণ্টৰ পৰা মাৰ্কেটটো ডাউনত আহে সেই পইণ্টটো জেনেৰেলি উইকলি বা মন্থলি পিভট পইণ্ট লাগি থাকে সেই পইণ্টটোৰ পৰা মাৰ্কেট ডাউনত আহে ইয়াত আৰু আপোনালোকে কেমেৰা ল'ব পাৰে বা ফিবনাচি ল'ব পাৰে সেইটো ইমান মতলব নাই কাৰণ বস্তুটো কেনেকুৱা ধৰণৰ কেমেৰাটোত ফিবনাচিতকৈ বেছি ইয়াত লেভেলবিলাক থাকে আৰু সৰু সৰু লেভেলবিলাকো আপোনাৰ কেমেৰাটোৱে ডিটেক্ট কৰিব পাৰে গতিকে কেমেৰাটো সেইকাৰণে মই লৈছিলোঁ কিন্তু এনেকুৱা নহয় যে আপুনি কেমেৰা লৈ ফিবনাচি ল'ব নোৱাৰে আপুনি দুটাও এপ্লাই কৰিব পাৰে একেলগে আপুনি ইয়াত মই যদি ইয়াত ফিবনাচি এপ্লাই কৰিলোঁ তেতিয়া কি হ'ব চাব বস্তুটো মানে লেভেলটো কেনেকৈ ফিল্টাৰিং কৰে সেই বস্তু মই দেখাই আছোঁ কোনটো লেভেলৰ মাৰ্কেট তললৈ ঘূৰি আহিব পাৰে এতিয়া পিভট পইণ্টত গৈ পেলাই মই ফিবনাচি পিভট চেণ্ট্ৰেল পিভট যিটো CPR বুলি কয় CPR চেণ্ট্ৰেল পিভট ৰেঞ্জ কেমেৰা পইণ্ট ইয়াতে মই ফিবনাচি পিভটটো লৈ ডেইলি লগাই পেলাই মই কৰিছোঁ ইয়াতে ডেইলি ফিবনাচি লেভেল হয় গতিকে ইয়াত বস্তুটো কেনেকুৱা ধৰণৰ হয় যদি উইকলি বা মন্থলি ফিবনাচি লেভেল ডিটেক্ট হয় সেই পইণ্টটোৰ পৰা মাৰ্কেট তললৈ অহাটো 100% কনফাৰ্ম থাকে যদিহে US মাৰ্কেট ডাউ 30 বা S&P আপোনাৰ তললৈ আহে গতিকে US মাৰ্কেট মই বাৰে বাৰে কৈ আছোঁ কাৰণ ইণ্ডিয়ান মাৰ্কেটটো আইচলেটেড নহয় ডাউনত থাকিবই US মাৰ্কেট যদি ডাউনত থাকে কেতিয়াবা কিছুমান ইণ্টাৰনেট পইণ্টৰ কাৰণে আজি বহুতে কয় যে অপশ্যন ট্ৰেডিং কৰিবৰ কাৰণে কয় যে US মাৰ্কেট ওপৰত গৈছে ইণ্ডিয়ান মাৰ্কেট কিয় হোৱা নাই অপশ্যন বাইঙৰ কনচেপ্টটো বেলেগ কিন্তু মই আগতে বাৰে বাৰে কৈ আছোঁ কিন্তু যদি আপুনি যদি পজিশ্যন ট্ৰেডিং কৰে বা গ্লোবেল মাৰ্কেটত কাম কৰে বা ক্ৰুড অইল গ'ল্ড চিলভাৰ সেইবিলাকত কাম কৰে নিফটি বেংক নিফটিত কাম কৰে তেতিয়া আমি গ্লোবেল মাৰ্কেটটো চাবলগীয়া হয় বা US মাৰ্কেটটো চাবলগীয়া হয় কম্পালচৰি হয় গতিকে উইকলি আৰু ডেইলি পিভট ৰেঞ্জটো যদি আপোনাৰ মিলি থাকে বা উইকলি বা মন্থলি পিভট ৰেঞ্জ যদি মিলি থাকে বা সেই লেভেলটোৰ পৰা মাৰ্কেটটো ডাউনত আহে কিন্তু মেজৰ ট্ৰেণ্ডটো অলৰেডি ইয়াত কিন্তু চেঞ্জ হোৱা নাই এতিয়া মই ইয়াত দেখাই দিছোঁ আপোনালোকক এতিয়ালৈকে মেজৰ ট্ৰেণ্ড চেঞ্জ হোৱা নাই মই ইয়াত উইকলি চাৰ্ট লৈছোঁ উইকলি অলৰেডি আপ ট্ৰেণ্ডত আছে মাৰ্কেট আপুনি মেজৰ ট্ৰেণ্ড চেঞ্জ হোৱাৰ কথা তেতিয়াহে ক'ব পাৰিব যদি ক্লাউডখন উইকলি ক্ৰছ কৰে তেতিয়া আপুনি মেজৰ ট্ৰেণ্ড চেঞ্জ হোৱাৰ কথা আপুনি ক'ব পাৰিব এতিয়া আপুনি মেজৰ ট্ৰেণ্ড চেঞ্জ হোৱা নাই আৰু গতিকে যিসকলে ইনভেষ্টিং কৰিছে ভয় খাব নালাগে যে মাৰ্কেট বহুত ডাউনত আছে সেইটো হ'বই গতিকে এতিয়া US ইলেকশ্যনৰ কথা আছে আফটাৰ 6 months US ইলেকশ্যন আছে গতিকে মাৰ্কেট অলপ ধৰক এনেকুৱা ধৰণৰ ফ্লাকচুৱেশ্যন থাকিবই আজি জো বাইডেনৰ যিটো কেণ্ডিডেট আজি ইলেকশ্যনত নহয় US প্ৰেচিডেণ্ট নেক্সট ইলেকশ্যনত তেওঁ নাহে গতিকে সেইবিলাক কথাৰ কাৰণে মাৰ্কেটত কিছুমান ফ্লাকচুৱেশ্যন থাকিব গতিকে সেইবিলাকৰ কাৰণে দৰকাৰ নাই কিন্তু আল্টিমেটলি মাৰ্কেট আপ ট্ৰেণ্ডতে আছে গতিকে যিসকলে ইনভেষ্ট কৰিছে তেওঁলোকে এটা এক্সিট কৰি দিব গতিকে সেইকাৰণে মই গোটেই কথাখিনি ক'লোঁ আৰু নেক্সট উইকলি আৰু মন্থলি পিভট ৰেঞ্জটো চাই ল'ব উইকলি মন্থলি পিভট ৰেঞ্জটো নোচোৱাকৈ মাৰ্কেটত যাতে এতিয়াও এনালাইচিছ নকৰে উইকলি কাৰণ উইকলি আৰু মন্থলি পিভট ৰেঞ্জটোৰ পৰা মাৰ্কেট বাউন্স মৰাটো 100% কনফাৰ্ম বাউন্স মাৰিবই বহুত পাৱাৰফুল পইণ্ট হয় আজি মই এইখিনিয়ে ক'লোঁ নেক্সট মই এগেইন এনালাইচিছ কৰিম কেতিয়া মাৰ্কেট ডাউনত আহিব
বা কোনটো পইণ্টলৈকে যাব সেইখিনি কথা মই এনালাইচিছ কৰিম। থেংক ইউ, হেভ এ গ্ৰেট ডে।